পৰীক্ষণ কৰি এবাৰ আপোনালোকে জোৰ কৈছে আৰু কাৰো গোটেই সমগ্ৰ অসম নহয় গোটেই পৃথিৱী জুৰি এবাৰ আমাতকৈ দুৰ্ভগীয়া নাই আৰু ইমান দিন লগত থাকি বেছি সোনকালে আচলতে তেওঁ ফটোৰ তলত চাকি জ্বলাবলগীয়া হৈছে ফুল দিবলগীয়া হৈছে আৰু আকৌ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ন্যায় বিচাৰি আজি অকল আমি বুলি নহয় অসমৰ প্ৰত্যেকজন জনগণ যিমান মানুহ আছে ভাৰতবৰ্ষত গোটেই পৃথিৱীত সকলো মানুহে বিচাৰিছে ন্যায় বিচাৰিছে মানে সকলোৱে বিচাৰিছে যে কেনেকৈ হ'ল ঘটনাটো জুবিন গাৰ্গৰনো কি হ'ল পানীত পৰিলে হয় ডুবি গ'ল হয় তাৰ আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই কিবা ষড়যন্ত্ৰ আছে নেকি অন্যায়মূলকভাৱে কিবা কৰা হৈছে নেকি বা তেওঁক শোষণ কৰা হৈছে নেকি গোটেই কথাখিনি ওলাবৰ বাবে ৰাইজ আচলতে জাগি উঠিছে ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে গোটেই অসমবাসী ভাৰতত যিমান মানুহ আছে অসমীয়া সকলো জাগি উঠিছে আমি যিমান জেগাত গৈছোঁ মই এইকেইদিন ঘূৰিয়ে আছোঁ এনেকুৱা অনুষ্ঠান চব জেগাতে সেই 3 বছৰীয়া ল'ৰাৰ পৰা চবৰে একেটাই প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাবই লাগিব ন্যায় উচিত ন্যায় এখন সম্পূৰ্ণ মানে নিকা শাস্তি তৈয়াৰ কৰি দিবই লাগিব ঘটনা কি হৈছিলে আমি পাবই লাগিব অসমবাসীয়ে পাব লাগিব আৰু নহ'লে ইমানখিনি আত্মাৰ কান্দোন ইমান লাখ লাখ মানুহে কান্দিছে কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে অন্যায়কাৰী মানুহ আছে এই ৰাইজৰ সাউতে মানে শাস্তি পাব আৰু নহ'লে ভগৱান আছে গতিকে কোনো সাৰি যাব নোৱাৰে আমি অকল ধৈৰ্য ধৰা ভাল আমি ন্যায়ৰ ওপৰত আস্থা ৰাখিছোঁ আদালতে নিশ্চয় ন্যায় দিব ৰাজ্যৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে ইতিমধ্যে আচলতে যিমান পাৰি সোনকালে ক্ষীপ্ৰতাৰে কামটো কৰিবলৈ সকলোৱে মানে জোৰ দি আছে ৰাইজৰো সেইটোৱে জোৰ যে আমাক সোনকালে ন্যায় লাগে গতিকে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় ব্যৱস্থা আদালতৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আদালতৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তেনেকৈ পাৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো ৰাইজক জনাব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে এইটো মানে এইটোতো পলিটিকেল কথা মই এই বস্তুটো একেবাৰে নাজানো সঁচা কথা ক'বলৈ গ'লে আমি ৰাজনীতিৰ কথা একো নাই গোটেই জীৱনে 50 বছৰ পাৰ হ'ল তললৈ মোৰ কৰি বজাই থাকোঁতেই গ'ল আচলতে মোৰতো ওখ কৰি পেলাই কোনোদিন কথা কোৱা নাছিলোঁ গোটেই ৰাজনীতিৰ কথাটো একোৱেই নাজানো নাই তেওঁলোকৰ সন্দৰ্ভত মোৰ বেলেগ বক্তব্য নাই মই এতিয়া যেতিয়াৰ পৰা বজাবলৈ লৈছোঁ যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে যিমান মিউজিচিয়ান আছে সকলোৰে লগত কাম কৰিছোঁ আমাৰ মানে ভালপোৱাটো অলপ বেলেগ ধৰণৰ এতিয়া মানুহক যদি ভালপোৱা মানুহৰ লিষ্ট বনাবলৈ দিয়া হয় 1000জন মানুহৰ লিষ্ট বনালে তেওঁ 800 মানুহ বেয়া পাই ওলাব আমাৰ ভালপোৱাটো তেনেকুৱা নহয় আমি চবকে ভাল পাওঁ চবকে সমান ভাল পাওঁ চবকে সমান গুৰুত্ব দিওঁ আৰু একেলগে কাম কৰিছিলোঁ আৰু কাম কৰি থকা অৱস্থাত আমি আমাৰ লগত কোনোদিন বেয়া হোৱা নাছিলে কোনোদিন সিদ্ধাৰ্থ শেখৰৰ লগত আমাৰ কথাটো হোৱা নাছিলে কোনোদিন ডাঙৰকৈ কথা ক'বলগীয়া হোৱা নাছিলে গতিকে কাজিয়া পেচালটো নায়েই গতিকে ঘৰুৱা চব ভাই দৰে আছিলোঁ আৰু তাৰ ভিতৰত তলে তলে যে ইমানখিনি গম পাইছোঁ সেইখিনি কোনেও গম পোৱা নাই জুবিন গাৰ্গে ইমান মানুহ বিশ্বাস কৰিলে জুবিন গাৰ্গকে তেওঁলোকে বিশ্বাসত ৰাখিব নালাগে গতিকে আমি বহুত
গাফিলতি আছে, কৰা বুলি নহয়, ভাবিবলগীয়া নাই, এইটো ডাইৰেক্ট গাফিলতি, ডাইৰেক্ট নেগলিজেঞ্চি কৰিলে তেওঁলোক আদালতে ন্যায় প্ৰক্ৰিয়া চলি আছে, ইতিমধ্যে জেলত আছে, তেওঁলোক শাস্তি পাব। আৰু মই কৈছোঁ নহয়, ভগৱান আছে আৰু ইমান লাখ লাখ 3 কোটি জনতা আছে অসমত, সকলোৰে আত্মাই কান্দি আছে, কিন্তু এই আত্মাৰ কান্দোন কেতিয়াও অথলে নাযায়। গতিকে দোষীয়ে শাস্তি পাব, দোষী যিয়েই নহওক। আৰু সেইটোতো গোটেই পৃথিৱী বিখ্যাত ৰেকৰ্ড হৈ গ'ল, ৰাতিপুৱা 4:25 শ্ব' আৰম্ভ হৈ গ'ল। গতিকে সেইটো জুবিন গাৰ্গে কৈ থৈ গৈছে যে মই মৰিলেও এনেকুৱা কাম কৰি থৈ যাম যে যিটো কাম 100 বছৰলৈ আৰু নহয়, গোটেই পৃথিৱীয়ে চাব। গতিকে প্ৰমাণ কৰি থৈ গ'ল। জুবিন গাৰ্গে যি কৈছিলে চব কৰি দেখুৱাইছিলে, সেইটো আজিৰ কথা নহয়। তুমি মই 89ত লগ পাইছিলোঁ, তেতিয়াই কৰি দেখুৱাই, যিটো কৰিম বুলি কয় কৰিবই। মানুহক স্পষ্ট পাতি যাব, কথাৰ লোক ঢাক নাই, মুখত এটা পিছত এটা নাই, তেওঁ যিটো ক'ব সন্মুখতে লাগিলে মানুহজন যিয়ে ক'বলগীয়া মানুহ হ'লে তেওঁ সন্মুখতে কথাখিনি কৈ দিয়ে। গতিকে তেনেকুৱা এজন মানুহে ভগৱান সদৃশ মানুহ, ইমান বছৰ ভগৱানৰ লগতে আছিল। গতিকে আজি আকৌ আমি ৰাজপথত চিঞৰিবলগীয়া হৈছে ন্যায় দিয়ক বুলি, ভগৱানৰো ন্যায় বিচাৰি। এনেকুৱা পৰিৱেশটো হ'ব নালাগিছিলে, কিন্তু আৰু কি ক'ম, যোৱাজন গ'লেই ধুমুহাজাক। এতিয়া আমি কেৱল সেইটোৱে যে আমাক ন্যায় লাগে আৰু দাদা, কোনো কাৰণতে কোনো কিবা কথাৰ বিনিময়ত তেওঁকতো আমি আৰু ঘূৰাই নাপাওঁ। কিন্তু আজি এনেকৈ চবেই ওলাই পেলাই তেওঁৰ কাৰণে আজি চবেই ওলাইছে, চবেই তুমি মোৰ পৰা আমি হৈছোঁ আমি এতিয়া। গতিকে কি ক'ম আৰু, দাদাই আশীৰ্বাদ কৰি থাকক। আৰু সেইটোৱে জাষ্টিছটো লাগে, সেইদিনাখন কি হৈছিলে আমি জানিব লাগে, আৰু যাৰ কাৰণে আমাৰ কলিজাৰ টুকুৰাটো তাতে পৰি ৰ'ল, সেই কথাটো আমি জানিব লাগে। জুবিনদা মানুহটোৱে তেনেকুৱা, জুবিনদা মানুহটোৱে তেনেকুৱা যে জুবিনদা যিফালে গৈছে সেইফালে মানুহ গৈ দৌৰি গৈছে। গতিকে জুবিনদাৰ অসমীয়া চিনেমা উত্তৰণৰ কাৰণে যিখিনি কথা কৈছিলে, সেইটো আজি মানে আমি পূৰা একদম হুবহু সেই একেটাই কথা হৈছে যে অসমীয়া চিনেমাই এদিন চবকে নমাব, সেই কথাটো বাৰে বাৰে কৈছিল, আমাৰ সন্মুখতো কৈছিল। যেতিয়া আমি কথা পাতোঁ যে অসমীয়া চিনেমাৰ কাৰণে এদিন গোটেই অসমৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন চিনেমাই হয়তো নমাব লাগিব, এনেকুৱা ধৰণৰ তেওঁৰ সপোন আছিল। আৰু সেইটো সপোন আজি জল পট আমি দেখি আছোঁ। ৰাতিপুৱা 4:30 বজাত মানুহে গৈ চিনেমা চাইছে, য'ত মানুহে শুই থাকে, তাৰ কাৰণে একমাত্ৰ। এতিয়া সেইটো কি ক'ম, কাৰণ আইনৰ কথাটো ইমান বেছি ক'ব নোৱাৰোঁ। তেখেতসকলৰ ইমান দেৰি কিয় লাগিছে সেইটো লাগে, 15 দিনৰ ভিতৰত হেনো মানে তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট দিয়াৰ ক'ৰবাত নিয়ম আছে, সেইটো ক'ৰবাত শুনিছিলোঁ। গতিকে জুবিনদাৰ ক্ষেত্ৰত আমি 3 মাহ ৰ'বলগীয়া কথাটো বৰ মানি ল'ব পৰা ধৰণৰ কথা নহয়। গতিকে আমাক সোনকালে লাগে আচলতে কথাটো, ইমান দেৰি কৰাৰ কাৰণ বুজি পোৱা নাই। আৰু আচলতে কোনোবাখিনিত মানে ৰখাই থৈ দিছে নেকি, এনেকুৱা অনুভৱ হয় আৰু যে অসমৰ মানুহ আৰু কান্দক, এনেকুৱা ধৰণৰ যেন কিবা এটা মানে তেনেকুৱা ধৰণৰ লাগে। আৰু কেনেকুৱা কি ক'ৰ পৰা কি হৈ গ'ল মানে একো পাত্তাই পোৱা নাই। মানে সেই 19 তাৰিখটো আকৌ মানে যেনি তেনি মানে 40টা দিনত মানে অকণমান এটা আনি আছিলোঁ যে ভয়ো লাগি আছিলে আজিৰ দিনটোৰ কাৰণে। কিন্তু আজি আকৌ কিবা এনেকুৱা লাগি আছে যে আজিৰ পৰা আকৌ চাগে আৰু কিমান দিনলৈকে মানে উঠিব নোৱাৰিম। আজিৰ এই দিনটোতে চোৱাচোন কেনেকুৱা ধৰণৰ এটা প্ৰিমিয়াৰ শ্ব' কিমান গ্ৰেণ্ড এটা হ'ব লাগিছিলে। চ' আমাৰ দুৰ্ভাগ্যৰ ছবি এইখনেই আৰু আমাৰ গোটেই অসমবাসীৰ কাৰণে যে জুবিনদাৰ এতিয়া জুবিনদা অবিহনে আমি জুবিনদাৰ সপোন, জুবিনদাৰ সৃষ্টি আমি চাবলগীয়া হৈছে। আৰু জুবিনদাক যিটো কৈ থাকে যে এইটো মোৰ মানে গেট আপ চেঞ্জ কৰি পেলাই ভাল পায়, এইটো শেষ গেট আপ ন তেওঁৰ, ইয়াৰ পিছততো আমি দেখা নাপাওঁ। আৰু জুবিনদাক এই শেষবাৰৰ কাৰণে আমি লৰচৰ কৰা দেখিম, কাপোৰ সলোৱা মানে দেখা পাম আমি, যে বেলেগ বেলেগ পোচাকত দেখিবলৈ পাম। তেওঁৰ আৱেগ অনুভূতিবোৰ, খংবোৰ কেনেকৈ প্ৰকাশ কৰে, এইটো শেষবাৰৰ কাৰণে আমি দেখা পাম। আৰু জুবিনদাক যেনেকৈ মই চিকাৰৰ সময়ত চাই পেলাই মোক কৈছিলে যে কেনেকুৱা হৈছে মোক কবি, মই তেতিয়া দাদাক কৈছিলোঁ যে জুবিনদা আপুনি যিমান ধুনীয়া নহয়, আপোনাক সেই তেনেকৈয়ে মই চাই ভাল পাওঁ, মই বেলেগ একো কওঁ, তেওঁ নিজে বুজি পাইছে। সেই জুবিনদা যিমান ধুনীয়া মানে মানুহজন, মানে কৃষ্ণ সদৃশ পাওঁ মই। গতিকে সেই জুবিনদাক সেই কৃষ্ণ সদৃশে জুবিনদা যেনেকুৱা সেই জুবিনদা ধৰণেই সেই চিনেমাখনত ওলাই গ'ল। গতিকে মানে কেনেকুৱা ধৰণৰ গোটেই ট্ৰেইলাৰটো, গোটেই চিনেমাখনততো বাৰু মই নিজেও নাই, মই এটা কেৰেক্টাৰ কৰিছোঁ, কিন্তু এই গোটেই চিনেমাখনৰ ট্ৰেইলাৰটো যেতিয়া চাইছিলোঁ সেই গোটেইবিলাক এটা মিল থকা বস্তুবিলাক যিটো দেখা পালোঁ, গতিকে ক'ৰবাত সেই ঐশ্বৰিক শক্তি আছিলে, সেইকাৰণে গোটেই বস্তুবিলাক অনুভৱ কৰিছিলে। কিন্তু আজিৰ দিনত মানে সেইবিলাক ৰেকৰ্ড অমুক তমুক অভিলাষ সেইবিলাক আমাক একো নালাগিছিলে, আমাক জুবিনদাক লাগিছিলে আজিৰ দিনটো। গতিকে
বৰ ডাঙৰ এটা মানে বেদনা এটা আমি লৈ কঢ়িয়াই লৈ ফুৰিব লাগিব আৰু আমি এতিয়া সেই যিকেইজন আমি কাম কৰিছিলোঁ মানে ইউনিট ইজনে সিজনৰ চকুলে চাব পৰা নাই মানে আমি আৰু সেইখিনি সময়ত আমিতো ধৰা এনেকুৱা যে এটা পৰিস্থিতি হ'ব কোনো ভাবা নাযায় ন সেই চিটুৱেশ্যনটোত মানে এনেকুৱা আছিলে যে হ'ব দাদাকতো পায়ে থাকিম সেই পায়ে থাকিম ভাবতে থাকোঁতে আজি চোৱা কোনেও কেতিয়াও মানে এইটো বয়স নেকি বাৰু মানে যাব পৰা আৰু মই লাষ্ট 16 ছেপ্টেম্বৰত কথা পাতিছোঁ মানে মোক কৈছে যে তই ডাবিংটো শেষ কৰি থৈ দিবি তাৰপিছত হেপী জাৰ্ণি দিছোঁ তাৰপিছত 21 তাৰিখে উভতিম বুলি কৈছে গোটেই বস্তুবিলাক মানে চক মানে মই ভাবিছিলোঁ যে দৌৰাদৌৰি কৰি আছিলোঁ যে কমিশ্যনৰ কামবিলাক শেষ কৰিম আৰু প্ৰমোশ্যনত ঘূৰিব লাগে বুলি মানে কৈছিলে যে তই কিন্তু পলিটিক্সত থাকিলে ওলাব লাগিব চব দৌৰাদৌৰিত লাগি আছিলোঁ কেনেকুৱা এটা খবৰ আহিলে আৰু আজি চোৱা না অৱস্থা মানে আৰু এইখন এতিয়া সোমামহে এতিয়া ভগৱান জানে এইখন কিমান দূৰলৈকে চাব পাৰোঁ বেয়া দিয়া গোটেইখন বেয়া হৈ গ'ল গোটেই বেয়া আজি মানে এই ইহঁতকেইটাৰ ওপৰত এনেকুৱা খং উঠিছে আজি আকৌ মানে প্ৰচণ্ড জোৰ সেই ৰাতিপুৱা যদি এবাৰ কৈ দিলেহেঁতেন সেইদিনাখন যে জুবিন দা এতিয়া ৰেষ্ট ল'ব আজি যাব নালাগে ৰেষ্ট ল'ব এতিয়া এটা বাক্য এই 15 ছেকেণ্ডত বা 20 ছেকেণ্ডৰ এটা বাক্য যদি কৈ দিলেহেঁতেন আজি আমি এই দিনটো দেখিবলগীয়া নহ'লহেঁতেন জানানে এই কষ্টবিলাক তুমি পাহৰিব পাৰিবা মানুহে এইবিলাক পাহৰিব নোৱাৰে নহয় এতিয়া সেই কেনেকৈ ঢুকাল সেই ছবিবিলাক সেই ভিডিঅ'জবিলাক সদায়তো আমাৰ মনততো আমিতো আমাৰ বয়সবিলাক তেনেকুৱা হৈ যোৱা নাই যে পাহৰি যাম আমি একোজন বয়সস্থ মানুহে আজি যিটো দেখা পাইছোঁ ইমান ৰাতিপুৱা চাবলৈ আহিছে গতিকে বহুত বেদনাদায়ক আৰু বহুত কষ্টদায়ক হ'ব